Hello students, welcome to Crystal Chemistry. So before starting, মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে NCERT যোনখন টেক্সট বুক আছে সেই টেক্সট বুকখন ফ'ল' কৰিবা অ'কে বাকী যিমান কিতাপ আছে আমাৰ যিবিলাক আমি কি বুলি কওঁ যেনেকৈ প্ৰডিউচ কেমেষ্ট্ৰি হওক ABC অফ কেমেষ্ট্ৰি হওক অ'কে যিবিলাক ৰেফাৰেঞ্চ বুক আছে ৰেফাৰেঞ্চ বুকবিলাক ফ'ল' কৰা তোমালোকে তাত কোনো প্ৰব্লেম নাই কিন্তু তোমালোকে NCERT টেক্সট বুকখন ফ'ল' কৰিবা সেইখন বহুত ষ্টেণ্ডাৰ্ড হয় বাকি যিমান যি কিতাপ কোৱা ক্লাছ 11 আৰু 12ৰ কাৰণে NCERT টেক্সট বুকখন যিমান ধুনীয়াকৈ লিখা আছে তাত বস্তুখিনি যিমান ষ্টেণ্ডাৰ্ড ফৰ্মত আছে বাকি কোনো কিতাপত তোমালোকে নোপোৱা ঠিক আছে সো টেক্সট বুকখন তোমালোকে ফ'ল' কৰিবা আৰু মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে টেক্সট বুকখন লৈ লোৱা যাতে মই যিখিনি টপিক তোমালোকক পঢ়ুৱাইছোঁ সেই টপিকখিনি যাতে তোমালোকে টিক মাৰি যাব পাৰা যে এইখিনি টপিক অলৰেডি পঢ়ুৱা হ'ল আৰু তাৰ লগত তোমালোকে এক্সাৰসাইজত যদি তাৰ ৰিলেটেড কিবা প্ৰবলেমছ থাকে সেই প্ৰবলেমছখিনিও তোমালোকে সলভ কৰিবা তেতিয়া তোমালোকৰ কাৰণে বেনিফিটেড হ'ব ওকে সো ভিডিঅ'টো ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে পেন এণ্ড পেপাৰ লৈ সাজু হোৱা উইথ দ্য NCERT টেক্সট বুক ঠিক আছে সো আজি আমি ডিছকাছ কৰিম প্ৰিপাৰেশ্যন মেথড অফ হেলো এলকেনছ ওকে হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী ওকে সো লাষ্ট ক্লাছত আমি কি ডিছকাছ কৰিলোঁ এবাৰ মই কৈ লৈছোঁ লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে ক্লাছিফিকেশ্যন অফ হেলো এলকেনৰ শ্ৰেণী বিভাজনবিলাক আমি ডিছকাছ কৰিলোঁ সো টুডে উই ডিছকাছ প্ৰিপাৰেশ্যন অফ হেলো এলকেনছ হাউ হেলো এলকেনছ আৰ প্ৰিপেয়াৰ্ড ইন দ্য লেবৰেটৰী ওকে মানে হেলো এলকেনসমূহক কেনেকৈ আমি পৰীক্ষাগাৰত প্ৰস্তুত কৰিব পাৰোঁ তাৰ কিছুমান মেথড আমাক লাগিব তাৰে কিছুমান মেথড আমি ইয়াত ডিছকাছ কৰিম ঠিক আছে সো আমাৰ টপিকটো হ'ল মেথড অফ প্ৰিপাৰেশ্যন অফ হেলো এলকেনৰ প্ৰস্তুত প্ৰণালী ঠিক আছে সো আমি ষ্টাৰ্ট কৰোঁ ওকে সো ভালকৈ শুনিবা অকণমান দীঘলীয়া হ'ব পাৰে কাৰণ কেইবাটাও আছে ইয়াত টপিক সো মই গোটেইখিনি উইথ মেকানিজিম যিবিলাকৰ মেকানিজিম লাগে মই মেকানিজিমো ডিছকাছ কৰিছোঁ ওকে উইদাউট মেকানিজিম কেনেকৈ মনত ৰাখিব পাৰি তাৰো টিক্স মই লগতে দি যাম সো তোমালোকে ভালকৈ ভিডিঅ'টো চাবা ওকে উইদাউট মেকানিজিমো মনত ৰাখিব পাৰি কিন্তু মেকানিজিমটো যদি আমি জানো তেতিয়া কেতিয়াও আমি এইবোৰ পাহৰি নাযাওঁ একচুৱেলি সো আৰু যেতিয়া মেকানিজিমটো জনা হয় তেতিয়া কেমেষ্ট্ৰি ইজিও হৈ যায় ওকে সো মই ষ্টাৰ্ট কৰিছোঁ সো ফাৰ্ষ্ট যোনটো মেথড ওকে দ্য ফাৰ্ষ্ট মেথড ইজ ফ্ৰম এলকহলছ উই কেন প্ৰিপেয়াৰ এলকাইল হেলাইডছ অৰ হেলো এলকেন ফ্ৰম এলকহলছ আমি এলকহলৰ পৰা প্ৰস্তুত কৰিব পাৰোঁ সো কেনেকৈ আমি এলকহলৰ পৰা প্ৰস্তুত কৰিম আমি সেইটো ডিছকাছ কৰিম ঠিক আছে সো ফাৰ্ষ্টটো আমি ডিছকাছ কৰিছোঁ এলকহলৰ পৰা আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ হাউ উই কেন প্ৰিপেয়াৰ ফ্ৰম এলকহলছ সো এলকহল বুলি ক'লে আমি জানো যে OH গ্ৰুপ when OH গ্ৰুপ ইজ এটাচড এইটো OH গ্ৰুপ মই ইয়াত দেখুৱাইছোঁ when OH গ্ৰুপ ইজ এটাচড with an alkyl group R ইয়াত Rটোৱে এলকাইল বুজাইছে এলকাইল গ্ৰুপ okay when OH group is attached with an alkyl group then we know it is alcohol so this is one alcohol okay general formula মই লিখিছোঁ alcohol when alcohols are react with hydrogen halide okay here HX means hydrogen halide X may be Cl X may be Br X may be iodine also so HCl HBr HI etc so when alcohol react with hydrogen halide HCl or HBr HI sorry then it form alkyl halide or halo alkane so keneke hoy yat so OH আৰু H so OH আৰু H এই দুটা একেলগে লগ লাগি হে কাৰণে মই ৰেড কালাৰ দিছো H আৰু OH এই দুটা একেলগে লগ লাগি এটো কি হৈ যাব H2O then RNX okay so RX এটো হৈ গল alkyl halide আৰু এটো হৈ গল alcohol ঠিক আছে এটো হৈ গল জেনাৰেল সো মই এতিয়া ডিসকাস কৰিম যে একচুয়ালি এটো কেনেকে হয় ওকে সো ইয়াত দেখাত একেবাৰে সিম্পল লাগিছে OH H একেলগ হৈ যায় H2O এনা RX এনেকে মনত ৰাখিব পাৰা ওকে R মানে এলকাইল গ্ৰুপ এনি এলকাইল গ্ৰুপ আৰু X মানে এটো কি হ'ব ক্লোৰিন ব্ৰোমিন বা আয়োডিন হ'ব পাৰে ঠিক আছে সো একেবাৰে সিম্পল এটো জেনাৰেল ফৰ্মুলা এতিয়া মই এক্সপ্লেইন কৰিম এটো কেনেকে হয় সো R ভেৰি কৰিব পাৰে R টো এলকাইল গ্ৰুপ যিকোনো হ'ব পাৰে সো ফাৰ্স্ট মই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটোৰ পৰা এক্সপ্লেইন কৰিছো 3 নম্বৰটোৰ পৰা এক্সপ্লেইন কৰিছো ভালকে চাবা এই 3 নম্বৰটোত এটো OH গ্ৰুপ হিয়াৰ দা OH গ্ৰুপ সো OH গ্ৰুপটো যোনটো কাৰ্বনত লাগি আছে সেই কাৰ্বনটোৰ লগত কেইটা কাৰ্বন লাগি আছে ডাইৰেক্টলি 1 2 and 3 okay the carbon where the OH group is attached that means this carbon
is directly attached with how many carbon? 3 carbon. 1, 2 and 3 carbon. So this is tertiary carbon. Already we discussed tertiary carbon, 3 degree carbon. This is 3 degree carbon. So this alcohol is known as 3 degree alcohol. Okay, so moi yat alcohol to naam likha nai, tumaloke naam to likhibole chesta koriba. Okay, yat naam to likhibole chesta koriba. যদিও আমাৰ সেকেন্ড চেপ্টাৰটোত আছে নাম লিখিবলৈ এলকহলৰ, ইয়াত যদিও নালাগে তথাপি অলৰেডি ক্লাছ 11ত পাইছা, সো তোমালোকে ট্ৰাই কৰিবা, ঠিক আছে। সো এটো এটা টাৰ্চিয়াৰী এলকহল, উই নো ইট ইজ টাৰ্চিয়াৰী এলকহল। সো when টাৰ্চিয়াৰী এলকহল react with HCl, ওকে, যেনেকৈ আমি ডিসকাস কৰিছো, R ৰ ঠাইত এটো কি আহি গল, A গ্ৰুপটো আহি গল, A গ্ৰুপটো গোটেইটো R ৰ ঠাইত আহি গল, OH টো সেম আছে, HCl। সো কি হ'ব, H2 ওলাই যাব আৰু Cl টো ইয়াত লাগি যাব। সো সিম্পল, বুজি পাইছা? So here মই mechanism to discuss কৰিম, but আগত মই দেখাই লৈছো এটো R ৰ ঠাইত এটো আহিছে, then OH and HCl। so H আৰু OH লগ লাগি ইয়াত কি হৈ যাব, H2 হ'ব, then this is Cl, ঠিক আছে। so এটো alkyl halide বা halo alkane হৈ গল, then plus H2O হ'ল। so এটো for tertiary alcohol। okay, now if we take primary and secondary alcohol, primary alcohol means the OH group, secondary to দেখাই লৈছো, the OH group where it is attached, that means this carbon, if this carbon is directly attached to 2 carbon, here 1 and 2, this is not carbon, so the carbon, this carbon is directly attached to 2 carbon, so this is secondary carbon, this carbon is secondary, and the alcohol is known as secondary alcohol, this is secondary or 2 degree alcohol, eto ki hobo 2 degree alcohol। now when this 2 degree alcohol react with hydrogen chloride or HBr, hydrogen bromide, then H and OH, this part react and form H2O, and remaining this is alkyl halide, okay, halo alkane। so this is primary alcohol, okay, this is primary alcohol। here also when it react with HCl, it form same RX, that means this is R and X, X means here X is Cl, so CH3 CH2Cl plus H2O। now there is one difference between tertiary and primary and secondary, okay, ইয়াত tertiary যোনটো আছে, tertiary আৰু primary secondary মাজত difference আছে। difference to হল tertiary ৰ কাৰণে just alcohol plus HCl বা HBr যি hydrogen halide হোক, আমি just mix কৰিলে হ'ল, তাৰ পৰা alkyl halide simply prepare হৈ যাব, easily prepare হৈ যাব। but in case of primary and secondary, this is secondary alcohol or primary alcohol কাৰণে আমাক কি লাগিব, এটা catalyst লাগিব, we required a catalyst, that is zinc chloride, ইয়াত আমাক zinc chloride লাগে, okay, zinc chloride আমাক ইয়াত লাগে। so why we need zinc chloride, এটো এটা important question, আমাক ইয়াত zinc chloride কেলে লাগে, ঠিক আছে, আমাক ইয়াত zinc chloride কেলে লাগে, এটো important question। so zinc chloride কেলে লাগে আৰু ইয়াত zinc chloride কেলে না লাগে, why we not required zinc chloride here, so এটো এটা important question। so এই important question to discuss কৰিবলৈ হলে আমি ইয়াৰ mechanism to জানিব লাগিব, then only আমি এটো discuss কৰিব পাৰিম, ঠিক আছে। so মই এতিয়া mechanism খিনি discuss কৰিম। remember examত হয়তো mechanism নাহিব পাৰে, okay, Assam Higher Secondary Education Council এতিয়া mechanism লিখিবলৈ দিয়ে, start কৰিছে class 12 ৰ কাৰণে, যে প্ৰত্যেকবাৰে এটা এটা mechanism লিখিবলৈ দিয়ে, okay, but CBSE তেনেকে mechanism লিখিবলৈ দিয়া দেখা নাই, okay। so তোমালোকে মনত ৰাখিবা, mechanism to মনত ৰাখিব পাৰিলে নিজৰ ভাল, আৰু হেতু জানিলে তুমি reaction to কেতিয়াও পাহৰি নোযোৱা actually। so সেই কাৰণে mechanism to মনত ৰাখিব লাগে, but without mechanism also মই যেনেকে দেখুৱালো তেনেকে তোমালোকে মনত ৰাখিব পাৰা, just এইটোৱে মনত ৰাখিবা, if it is tertiary alcohol then no required zinc chloride catalyst, but for primary and secondary alcohol zinc chloride catalyst is required, এইটো important, এইটো মনত ৰাখিলে হ'ল। now এতিয়া মই mechanism to explain কৰিম, mechanism to কি হয়। so এইটো সোৱা mechanism, এইটো এটা tertiary alcohol, তাত যোনটো alcohol দেখাইছিলো হেতুৱে just OH to red color আছিল, ইয়াত মই red color to দিয়া নাই। so এইটো tertiary alcohol, এই tertiary alcohol to এ hydrogen halide HX লৈছো, কেনেকে react কৰে এইটো সোৱা। so OH group, what we know, in OH group 2 lone pairs are present, here this is one lone pair, this is another lone pair, একাকী যুগ্ম ইলেক্ট্রন দুটা থাকে lone pair, and HX, okay, in HX, X means halogen, so we know halogen is more electronegative than that of hydrogen, so halogen withdraw the two electron from where, between H and X one bond is present, here you see one bond means 2 electron, so since X is more electronegative, it
attracts the shared electron pair itself more. Okay, so X is more electronegative. We can write here delta negative and H is electropositive. So here delta positive. tar mane X aru hydrogenor majot jun duta electron ase bandhonitut, hey bandhonitut duta electron X e nijor phale beshi koi tanibo kyo, because X or electronegativity biddut rinota hydrogenot koi ki hoy beshi hoy. So X e electron duta jodi nijor phale beshi ke tane, so X to ki hobo electronegative hobo. Yak ami delta negative re bujabo paru aru hydrogen to delta positive re bujabo paru. So hydrogen is electropositive. So yat electron beshi ase, so ei electron pair dutai ki koibo yat attack koibo, hydrogenot attack koribo. So attack korar loge loge ki hobo, আমি জানো যে দুটা ইলেক্ট্রন অ্যাটাক কৰিছে মানে ফর্ম এ বন্ড, ইয়াত বন্ড ফর্মেশন হ'ব বিটুইন O and H, ঠিক আছে। দেন অ্যাটাক কৰাৰ লগে লগে এটা হাইড্ৰোজেনে এটাহে বন্ড ফর্ম কৰিব পাৰে, অলৰেডি এটা আছেই, দেন এগেইন এ বন্ড ফর্ম, দ্যাট মিন্স টু বন্ড হৈ যাব। সো টু বন্ডটো হ'ব নোৱাৰে, সো এই বন্ডটো ব্রেক ডাউন হ'ব, দুটা ইলেক্ট্রন এক্সৰ ওচৰলৈ গুচি যাব। সো নেক্সট স্টেপটোত মই ইয়াত দেখুৱাইছো সিম একেই, এটো CH3 ৰিমেইন সেম, বাট হিয়াৰ O one hydrogen is already present here, hetu moi ya dekhoisu. Then a new bond is formed between this oxygen and this hydrogen, this is the new hydrogen. Okay, then yat hoy gol positive charge and X negative, X e duta electron loi gol X negative charge. Now the question is why this become positive, a oxygen to positively charged kyo hol? Okay, eto ei karone hol because oxygen or valency 2. Okay, oxygen e duta he bandhoni form koribo pare, eta A2 asile aru eta A hydrogenor logot asile. So yat eta A2 eta A hydrogenor logot, but etu newly formed hol. Okay, aru tar uporot ya duta electron asile, oxygenor uporot electron asile, now electron lek hoy gole, duta electron komi gol, kele komi gol, ei bond to form kori pelale, so electron komi gol, that is why here positive charge came, yat positive charge ahi gol. Okay, so A compound to formation hol, oxygen positive and X negative. Etia tumalokor monot eto ahibo pare, eto positive negative hoise just attack kori dibo, nokore attack nokore, kyo nokore, ei karone nokore oxygen e duta bond he form koribo pare, tinta hoar karone yat positive charge hoy gol. Okay, electron komi gol, so tumi jodi eto ako attack korai dia yat 4টা bond hoy jabo, 4টা bond hole positive to aru positive e hobo. Okay, eto stable no hobo, so though it is positive yat negative e attack nokore. So next step ot ki hobo, এই অক্সিজেনৰ ওপৰত যোনটো পজিটিভ চাৰ্জ আছে, এই পজিটিভ চাৰ্জটো ষ্টেবল কৰিব লাগিব। ষ্টেবল কেতিয়া হ'ব, যেতিয়া এই কি হ'ব অনলি টু বন্ড ফৰ্ম কৰিব, এই কাৰণে কি এই বন্ডটো ব্ৰেক ডাউন হৈ যায়, বিটুইন কাৰ্বন এণ্ড অক্সিজেন যোনটো বন্ড আছে এই বন্ডটো ব্ৰেক ডাউন হৈ যায়। হিয়াৰ কাৰ্বন এণ্ড অক্সিজেন এই বন্ডটো কি হ'ব, ব্ৰেক ডাউন হ'ব, ব্ৰেক ডাউন হৈ দুটা ইলেক্ট্ৰন ইয়ালৈ গুচি যাব। ইয়াত মই দেখুৱাইছোঁ দুটা ইলেক্ট্ৰন অক্সিজেনৰ ওপৰলৈ গুচি যাব। এতিয়া কুৱেশ্যনটো হ'ল কিয় গ'ল, এই কাৰণে গ'ল বিকজ এইটো ষ্টেবল হ'ব লাগে। So দুটা ইলেক্ট্রন ইয়াত গুচি যোৱাৰ লগে লগে এটো H2 stable হৈ গল, আগৰ নিচিনাকে ইলেক্ট্ৰন পাই গল, but here the carbon become positive, এই কাৰ্বনটো পজিটিভলি চাৰ্জ হৈ গল। সো আমি জানো যে কাৰ্বনত যদি পজিটিভ চাৰ্জ থাকে and 3 bond 1 2 and 3, it is known as carbocation. In class 11 আমি এটো পাইছো, it is known as carbocation. Here you see this is tertiary carbocation, tertiary 3 degree. Why it is tertiary? Because the positively charged carbon is directly attached to 3 carbon, so it is tertiary carbocation. Okay, so in next step this tertiary carbocation react with this X negative halogen halide, this X negative and form this alkyl halide. Okay, so etu buji pala tertiary alcohol or hydrogen halide keneke alkyl halide form kore. So yat main kotha to hol je carbon aru oxygen or majot ei bond to break down hobo lagibo। ইয়াত মেইন কথাটো হ'ল যে কাৰ্বন আৰু অক্সিজেনৰ মাজত বন্ডটো ব্ৰেক ডাউন হ'ব লাগিব, দেন কাৰ্বন বিকাম কাৰ্বকেটায়ন পজিটিভলি চাৰ্জ, দেন অনলি ইয়াত হেলোজেনে এটেক কৰিব পাৰে। বুজি পালা, এটো ইম্পৰ্টেন্ট, কাৰ্বন আৰু অক্সিজেনৰ মাজত বন্ডটো ব্ৰেক ডাউন হ'ব লাগিব, এটো ইম্পৰ্টেন্ট। সো ইয়াত মই আকৌ এবাৰ ইয়াত দেখুৱাইছো, তাৰ মানে এই কাৰ্বন আৰু অক্সিজেনৰ মাজত বন্ডটো ব্ৰেক ডাউন হ'ব লাগিব, দেন ইট বিকাম কাৰ্বকেটায়ন এণ্ড Cl উইল ৰিয়েক্ট। বুজি পালা, তাত ইয়াতো কাৰ্বন আৰু অক্সিজেনৰ মাজত বন্ডটো ব্ৰেক ডাউন হ'ব লাগিব, ইয়াতো কি হ'ব লাগিব, কাৰ্বন আৰু অক্সিজেনৰ মাজত বন্ডটো ব্ৰেক ডাউন হ'ব লাগিব। ওকে, ইন কেছ অফ টাৰ্চিয়াৰী এলকহল, এতিয়া ভালকে মন দিবা, যোনটো টাৰ্চিয়াৰী এলকহল আছে, টাৰ্চিয়াৰী এলকহল এইটো যোনটো ললো, টাৰ্চিয়াৰী এলকহলৰ কাৰণে কাৰ্বন আৰু অক্সিজেনৰ মাজৰ বন্ডটো ব্ৰেক ডাউন হৈ যাব পাৰে ইজিলি। কেলে ইজিলি ব্ৰেক ডাউন হ'ব পাৰে, বিকজ এইটো ব্ৰেক ডাউন হোৱাৰ পিছত যোনটো ফৰ্মেশন হ'ব এটো টাৰ্চিয়াৰী কাৰ্বকেটায়ন হ'ব, এণ্ড উই নো
tertiary carbocation are the most stable carbocation. Tertiary carbocation sobotke besi husthir carbocation hoy then that of 2 degree, secondary then that of 1 degree, primary. Tertiary to most stable hoy. ঠিক আছে সো এটো ফর্ম হবো পারে এটো ব্রেকডাউন হয় এটো ইজিলি ব্রেকডাউন হই গলে গুছি যাব পারে সো দ্যাট টারশিয়ারি কার্বোকেটায়ন উইল ফর্ম and tertiary carbocation are the most stable carbocation. It is stable hoy so eto form hoy solution ot thakibo pare then X negative will react here and form this. But in case of secondary and primary aru secondary ki hobo etia yat soa eto ki hobo eto asile tertiary eto secondary karone jodi eto breakdown hoy then secondary carbocation formation hobo, primary karone jodi eto breakdown hoy primary carbocation formation hobo. আৰু আমি জানো যে প্রাইমারি আৰু সেকেন্ডারি কার্বোকেটায়ন এইকিটা ইমান স্টেবল নহয় প্রাইমারি আৰু সেকেন্ডারি এটো হৈ গল প্রাইমারি এটো হৈ গল সেকেন্ডারি ইমান স্টেবল নহয় সো ইয়াত জেনেকে এই বন্ডটো ইজিলি ব্রেকডাউন হৈ গল কি কাৰণে কাৰণ টারশিয়ারি হ'ব পাৰে কার্বোকেটায়ন ইজিলি এটো স্টেবল হয় কাৰণে হৈ গল কিন্তু এটো যদি প্রাইমারি হলহেতেন বা সেকেন্ডারি হলহেতেন এটো ইজিলি ব্রেকডাউন নহয় ওকে সো ইজিলি ব্রেকডাউন নোহোৱাৰ কাৰণে আমাক লাগে জিংক ক্লোরাইড ক্যাটালিস্ট ওকে সো মই আকৌ তা দেখুৱাইছো এটো ভালকে চাবা এটো জেনেকে ইজিলি ব্রেকডাউন হৈ গল এটো ইজিলি ব্রেকডাউন নহয় কিয় নহয় বিকজ আফটার ব্রেকিং ডাউন okay it forms secondary carbocation which is not stable okay which is not stable as much as tertiary carbocation and this here also primary to iman stable নহয় carbocation so egita solution ot besi সময় থাকিব নোৱাৰে so এটো আকৌ ফর্ম হৈ যায় so এখানে এটো ইজিলি ব্রেকডাউন নহয় বুজি পালা সো এই বন্ডটো যদি ব্রেকডাউন নহয় কার্বন অক্সিজেন হিয়ার অলসো কার্বন অক্সিজেন বন্ডটো যদি ব্রেকডাউন নহয় তেতিয়া হলে হেলাইড আয়নে ইয়াত অ্যাটাক কৰিব নোৱাৰে সো এই কাৰণে এই বন্ডটো ব্রেকডাউন কৰিবলৈ উই ৰিকুয়াৰ্ড জিংক ক্লোরাইড ক্যাটালিস্ট আমি জিংক ক্লোরাইড আমাক ক্যাটালিস্ট লাগে জিংক ক্লোরাইড এটা লিউইস কি হয় এসিড হয় লিউইস এসিড ক্লাস 11 ত তোমালোকে লিউইস এসিড পাইছা মই ইয়াত আকৌ ডিসকাস নকৰো লিউইস এসিড মানে কি হয় পয়েন্টটো নোট ডাউন কৰি থোৱা ক্লাস 11 ৰ কিতাপ উলিয়ে এতিয়া চোৱা জিংক ক্লোরাইড লিউইস এসিড কাৰণ ইয়াত যদি মই ডিসকাস কৰিব যাও আৰু বহুত দীঘলীয়া হৈ যাব জিংক ক্লোরাইড কি হয় লিউইস এসিড ই কি কৰে লিউইস এসিডে কি কৰে ইয়াত যোনটো লোন পেয়াৰ থাকে অক্সিজেনৰ তাৰ লগত ইন্টাৰেক্ট কৰে সো ইন্টাৰেক্ট কৰি সাম লাইক বোনস এই অক্সিজেনৰ লগত বোন ফৰ্মে কৰি দিয়ে ওকে অলমোস্ট লাইক বোন ফৰ্মে কৰি দিয়ে সো দ্যাট ইয়াত ইজিলি এটো ব্রেকডাউন হ'ব পাৰে তেতিয়া এটো স্টেবল হ'ব কাৰণ অক্সিজেনে তিনটা বন্ড ফৰ্ম কৰিব নোৱাৰে জিংক ক্লোরাইড ইয়াত লাগি গলে অলমোস্ট তিনটা বন্ড হৈ যায় ইয়াত সো এটো তেতিয়া ব্রেকডাউন হৈ যায় সো জিংক ক্লোরাইডে কি কৰে এই কার্বন অক্সিজেনটো ব্রেকডাউন কৰাত হেল্প কৰে কার্বন অক্সিজেন বন্ডটো ব্রেকডাউন কৰাত হেল্প কৰে ওকে সো দ্যাট ইজ হোয়াই উই রিকোয়ার্ড জিংক ক্লোরাইড ক্যাটালিস্ট আদারওয়াইজ আমাক জিংক ক্লোরাইড নালাগে টারশিয়ারি কাৰণ ঠিক আছে আমি বুজি পালো So ইয়াত এটা ইম্পর্টেন্ট কথা the reactivity of alcohol is 3 degree 2 degree 1 degree মানে HCl ৰ লগত বা HBr ৰ লগত alcoholৰ লগত যেতিয়া আমি এনেকে ৰিয়েক্ট কৰা alkyl halide ফর্ম কৰো তাৰ টারশিয়ারি যোনটো আছে তাৰ ৰিয়েক্টিভিটি সবতকে বেছি হয় আৰু এটা ইয়াত মই দি থৈছো হাইড্ৰোজেন HI সবতকে বেছি HBr HCl তাৰ মানে ইয়াত যদি HCl HBr আৰু HI আমি ইউজ কৰো সবতকে বেছি ৰিয়েক্টিভ হ'ব HI কেলে হয় এটো মই নেক্সট ক্লাছত ডিসকাস কৰিম কাৰণ ইয়াত কৰিলে আৰু পার্ট আছে এটো বহুত দীঘলীয়া হৈ যাব ঠিক আছে তোমালোকে এটো পয়েন্ট মনত ৰাখিবা এটো মই নেক্সট ক্লাছত ডিসকাস কৰিম ঠিক আছে সো নেক্সট এতিয়া এটো এটা মেথড হৈ গল এটো এটা মেথডে হল ফার্স্ট অ্যালকোহলৰ পৰা কেনেকে হয় অ্যালকোহলৰ এটা পার্ট সো অ্যালকোহলৰ লগত আৰু তেনেকে এটো ROH ওকে ROH এটো অ্যালকোহল ঠিক আছে এটো 3 টু দিছো মানে ব্যালেন্স কৰিবলৈ বেলেগ একো কথা নাই ইয়াৰ লগত যদি ফসফরাস হ্যালাইড এটো ট্রাইহ্যালাইড PX3 ওকে X = ClBr হ'ব পাৰে এটো ট্রাইহ্যালাইড বুলি কয় PCl3 PBr3 এটো ট্রাইহ্যালাইড ফসফরাস ট্রাইহ্যালাইডে যদি ৰিয়েক্ট কৰে দেন অলসো অ্যালকাইল হ্যালাইড ফর্ম RX এটো মনত ৰাখিবা তোমালোকে আহিব পাৰে ওকে দেন PCl5 এটো হৈ গল পেন্টাহ্যালাইড ফসফরাস পেন্টাহ্যালাইড যদি ইউ রিয়েক্ট করে দেন ইট ফর্ম অলসো RCl plus POCl3 plus HCl মনত ৰাখিবা ইয়াত R ৰ ঠাইত এটো ভেৰি কৰি বেলেগ দিব পাৰে সো ফসফরাস ট্রাইহ্যালাইড PX3 দেন PX5 PCl5 এবিলাকে ৰিয়েক্ট কৰি RCl ফর্ম কৰিব পাৰে সো অ্যালকোহল প্লাস হাইড্ৰোজেন হ্যালাইড অ্যালকোহল প্লাস ফসফরাস ট্রাইহ্যালাইড অ্যালকোহল প্লাস ফসফরাস পেন্টাহ্যালাইড পেন্টাক্লোরাইড স্পেশালি তেতিয়া কি হয় অ্যালকাইল হ্যালাইড ফর্মেশন হয়
ইয়াত আৰু এটা ইম্পৰ্টেণ্ট মেথড আছে এইটো থায়োনিল ক্লোৰাইড SOCl2 this compound is known as thionyl chloride okay when alcohol react with thionyl chloride then also it form alkyl halide plus sulfur dioxide gas and HCl this is very important okay etu khub important and in exam also etu khub ahi thake both in CBS in Assam Higher Secondary Education Council pray ahi thake alcohol at R2 vary kori die okay alcohol R2 different dibo pare alcohol plus thionyl chloride etu monot rakhiba RCl ki hobo R aru Cl2 lagibo eta Cl gol thaki gol eta Cl so SO yar pora eta SO2 plus H aru eta jontu Cl thaki gol etu HCl thik ase so ami alcohol or pora jikita method palo egita alcohol plus hydrogen halide alcohol plus phosphorus trihalide alcohol plus phosphorus pentahalide alcohol plus thionyl chloride this is most important and alcohol plus hydrogen halide jontu ase hetu most important ei duta important besi hoy thik ase so next ইয়াত মই যে কলো এই মাত্ৰ যে খুব আহি থাকে এক্সামত এটো প্ৰায় আহিছে CBSE টু কেইবাবাৰো আহিছে এই এক্সাম্পলটো এন্ড যোনটো আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল হয় তাতো বহুতবাৰ আহিছে ইয়াত OH আছে এই R ৰ ঠাইত জাস্ট এটো দি দিছে সাইক্লোহেক্সেন ঠিক আছে এটো দি দিছে প্লাস থাইনিল ক্লোৰাইড সো কি হ'ব RCl আছিল সো ইয়াত এটো R ৰ লগত Cl লগ লাগিব প্লাস SO2 প্লাস HCl ঠিক আছে বুজি পালা সো এটো হৈ গল ফাৰ্স্ট মেথড আমি ফাৰ্স্ট মেথডটো ডিসকাস কৰিলো ঠিক আছে সো নেক্সট যোনটো মেথড ফ্ৰম এলকহলস আমি এটো ডিসকাস কৰিলো নেক্সট যোনটো মেথড হয় হেতু হল ফ্ৰম হাইড্ৰোকাৰ্বনস ওকে হাইড্ৰোকাৰ্বনৰ পৰা হাইড্ৰোকাৰ্বন means carbon and hydrogen compounds okay so how we can prepare alkyl halide or haloalkane from hydrocarbons কেনেকৈ আমি হাইড্ৰোকাৰ্বনৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰো তাৰ দুটা মেথড আছে এটা হল বাই ফ্ৰী ৰেডিকেল হেলোজেনেশন অসমীয়াত কোৱা হয় মুক্তমূলকীয় হেলোজেনেশনৰ দ্বাৰা আৰু এটা হল ফ্ৰম এলকিনৰ পৰা সো দুটা মেথড আমি ডিসকাস কৰিম সো নেক্সট মেথডটো আমি এতিয়া ডিসকাস কৰো ফ্ৰম হাইড্ৰোকাৰ্বনস সো এটো ভালকে মন দিবা হাইড্ৰোকাৰ্বন means carbon and hydrogen compounds so tar first method jontu asile by free radical halogenation muktomolokiya halogenationor dara ami etu discuss koru say for example ami eta compound lulu CH3 CH2 CH2 CH3 tamane butane okay alkane butane loise eta hydrocarbon so ei hydrocarbon to jodi ami chlorine nidi tumi bromine dibo para ekei hobo just Cl or thait Br hobo bromine Br2 in presence of UV light ultraviolet light বা অতি বেঙুনীয়া ৰশ্মি আৰু বা হিট দিব পাৰা তেতিয়া ইয়াৰ পৰা কি হয় হেলো এলকেন বা এলকাইল হেলাইড প্ৰিপেয়াৰ হয় ইয়াত চোৱা এটো হৈ গল বিউটেন এটো ভালকে চাবা নাম বিলাক মনত ৰাখিবা এটো স্ট্ৰাকচাৰ ইয়াৰ নাম কি হ'ব ইয়াৰ নাম হৈ গল বিউটেন ঠিক আছে ইয়াৰ নাম বিউটেন এক কাম কৰো মই এটো অকমান ডাঙৰ কৰি দিছো 1 এটো হৈ গল বিউটেন ঠিক আছে এই বিউটেনত আমি যদি chlorine in presence of UV light or heat diu tetia hole yar pra duta compound formation hoy prothom to hol chlorobutane then 2 chlorobutane duta compound hol eta chlorobutane eto hoy gol but name eto hoy gol 1 chlorobutane ba chlorobutane aru e jonto compound ase ei compound tor naam ki hobo ei compound tor naam hobo 2 chlorobutane এই কম্পাউন্ডৰ নাম হ'ব 2 chlorobutane এটা কোৱেশ্চন টু হল আমি কেনেকে গম পাম যে বিউটেনত লগ লাগিলে বা আমি সাপোজ এটো বুলা বাই হার্ট কৰিছিল বিউটেন chlorine in presence of UV light or heat it produce 1 chlorobutane and 2 chlorobutane এটো জেনিবা আমি বাই হার্ট কৰিছিল এক্সামত সাপোজ বিউটেন নাহি আহিলে পেন্টেন সাপোজ বিউটেন নাহি আহিলে বুলে প্রোপেন ওকে বাট এনেকুৱা বেলেগ কম্পাউন্ড আহিলে তেতিয়া আমি কেনেকে গম পাম যে কি প্ৰডাক্টস হ'ব ওকে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট so কি products hobo ami keneke kobo parim tar kisuman simple tricks ase so bhalke mon diba so yat so butane to moi yat dekhoisu to butane okay in butane there are two types of carbon class 11 ot ami paisilu okay jodi kunubai buji ponai class 11 or topic to etia ulielwa tat soa ar tothabi jodi buji ponai mu comment section ot comment koriba moi bujai dim ঠিক আছে so in butane yat mo tothabi already bujabole chesta korim bhalke saba class 11 or jar concept clear ase ekebare buji pabo in butane though here 4 carbon atom jodi we are 6 carbon ase but here only 2 types of carbon is present dui dhonor carbon he ase etu soa ei carbon eketai moi just elaborate korisu yat ei carbon to soa this carbon is directly attached with only one carbon so it is 1 degree carbon etu primary carbon
this carbon is directly attached to 2 carbon 1 and 2, so it is 2 degree. Here also this carbon is directly attached to it 1 and 2 carbon, so 2 degree, and this carbon is directly attached to it 1 carbon, so it is 1 degree. ঠিক আছে, এটো 1 ডিগ্ৰী কাৰ্বন আৰু 2 ডিগ্ৰী কাৰ্বন, দুই ধৰণৰ কাৰ্বন আছে। এতিয়া চোৱা এই 1 ডিগ্ৰী কাৰ্বনটো যেনেকুৱা হয় এই 1 ডিগ্ৰী কাৰ্বনটো একেই, এনভাইৰনমেন্ট একেই। কেনেকৈ একে চোৱা, এই CH3 এটো CH3, এফালে কি আছে CH2 CH2 CH3, ঠিক আছে। ই CH3 এফালে কি আছে CH2 CH2 CH3, সো A2 আৰু A2 সেম এনভাইৰনমেন্ট, সেম কাৰ্বন, 1 ডিগ্ৰী এণ্ড সেম এনভাইৰনমেন্ট, ঠিক আছে। যদি এই কাৰ্বনটো চোৱা, এই CH2 টো যদি চোৱা, এই CH2 টো যদি চোৱা, এটো 2 ডিগ্ৰী কাৰ্বন। এতিয়া ইয়াৰ এইফালে আছে CH3 আৰু এইফালে আছে CH2 CH3, ঠিক আছে। আৰু এটো যদি আমি চাও, এটো CH2 এফালে আছে CH3 এফালে আছে CH2 CH3, তাৰ মানে এই দুটাও সেম এনভাইৰনমেন্ট, বুজি পালা। সো ইয়াত 2 টাইপস অফ কাৰ্বন আছে, 1 ডিগ্ৰী কাৰ্বন আৰু দুইটাৰ এনভাইৰনমেন্ট সেম, এণ্ড 2 ডিগ্ৰী কাৰ্বন এণ্ড দুইটাৰ এনভাইৰনমেন্ট সেম। সো ইয়াত যদি কিবা এটা এড হয়, সে ফৰ এক্সাম্পল এটো CH2 হৈ গল, ইয়াত হৈ গল Cl, ঠিক আছে। ইয়াত CH2 হৈ গল, ইয়াত হৈ গল Cl 1 ডিগ্ৰীটো, তেতিয়া ইয়াৰ নাম হ'ব ক্লোৰোবিউটেন। এতিয়া ইয়াত এড নকৰি কোনোবাই এটো একে ৰাখি CH3 এ ৰাখি এইটো যেনিবা কোনোবাই কি কৰিলে CH2 কৰি দিলে আৰু Cl ইয়াত লগাই দিলে, তেতিয়াও কি হৈ যাব, এটো ক্লোৰোবিউটেনে হ'ব, ডিফাৰেন্স নাহে। সিমিলাৰলি ইয়াত যদি কোনোবাই Cl এড কৰে বোলে এটো কি হ'ব, তেতিয়া 1 2 ক্লোৰোবিউটেন, বা ইয়াত নকৰি যদি ইয়াত কৰে, এই কাৰ্বনটোত কৰে, তেতিয়াও কি হ'ব 1 2 এফালৰ পৰা কাউন্ট কৰিব লাগিব 2 ক্লোৰোবিউটেন। সো ইয়াত যদিও 4টা কাৰ্বন আছে, বাট হিয়াৰ 2 টাইপ অফ কাৰ্বন ইজ প্ৰেজেন্ট, দ্যাট ইজ ওয়াই দুটা প্ৰডাক্ট, সেই কাৰণে দুটা প্ৰডাক্ট হ'ল, দুটা মনো হেলো প্ৰডাক্ট, দুটা প্ৰডাক্টে হ'ল, তাতকে বেছি নহয়। কাৰণ ইয়াত ক্লোৰিনটো এড কৰা আৰু ইয়াত ক্লোৰিনটো এড কৰা একেই কথা, এটো 1 ক্লোৰই হ'ব যদি ইয়াত এড নহয়, ইয়াত যদি হয়, ঠিক আছে। আৰু ইয়াত এড নহয় যদি ইয়াত কোনোবা এড কৰে, তেতিয়াও এটো একেই হ'ব, ঠিক আছে। এটো কি হ'ব 2 ক্লোৰোবিউটেনে হ'ব, বুজি পাইছা। ইয়াত যদি এড কৰে কোনোবাই, তেতিয়াও এটো কি হ'ব 2 ক্লোৰোবিউটেনে হ'ব, ঠিক আছে। সো সেই কাৰণে দুটা প্ৰডাক্ট হ'ল। এতিয়া কোৱেশ্চনটো হ'ল কেনেকৈ হ'ল দুটা প্ৰডাক্ট। সো তাৰ মেকানিজমটো মই অকমান ডিসকাস কৰি দিছো, ভালকে চাবা, ওকে। অকমান দীঘলীয়া হৈছে, তথাপি ভালকে চাবা, একেবাৰতে বুজি পাই যাবা, আৰু যাতে এটো নেক্সট বুজি পাবলৈ নাথাকে। সো কেনেকৈ হ'ল, সো তাত আমি কি লৈছিলো আকৌ এবাৰ চাই লও, এটো ভালকে চাবা। আকৌ এবাৰ মই ইয়াত দেখাই লৈছো, ইয়াত আমি কি লৈছিলো, দিস ওয়ান। ইয়াত আমি কি লৈছিলো, আমি ইয়াত লৈছিলো বিউটেন, বিউটেনৰ লগত আমি ক্লোৰিন UV লাইট বা হিট দিছিলো, তেতিয়া দুটা প্ৰডাক্ট হ'ল। কেনেকৈ হ'ল, কি আছিলে আমাৰ ৰিয়েক্টেন্ট, বিউটেন আছিলে আৰু ক্লোৰিন আছিলে, ঠিক আছে। আমাৰ কি আছিলে, বিউটেন আৰু কি আছিলে, ক্লোৰিন আছিলে। সো ক্লোৰিন, সো ইন প্ৰেজেন্স অফ UV লাইট, সদায় মনত ৰাখিবা এটো কি হৈ যায়, বাই ফ্ৰী ৰেডিকেল মেকানিজম হয়, ফ্ৰী ৰেডিকেল মুক্তমূলকীয় ক্ৰিয়াবিধি। ইয়াত চোৱা এটো ক্লোৰিন আছে, ইয়াত দুটা ইলেক্ট্ৰন আছিলে মাজত, বোন মিন্স দুটা ইলেক্ট্ৰন। সো এই এৰোবিলাক চাবা, আগৰ এৰোবিলাকৰ নিচিনা একেই নহয়, এটো ওৱান সাইডেড এৰো, এটো কয় ফিশ হুক এৰো। এৰোটো এফালে আছে, এইটো সাইডে নাই, দুইফালে নাই, এফালে আছে। তাৰ মানে এটোৱে বুজাইছে এটা এটম, এটা ইলেক্ট্ৰন এই ক্লোৰিনটোলৈ গৈছে, আন এটা ইলেক্ট্ৰন ইয়ালৈ গৈছে, ওকে। হোমোলাইটিক ক্লিভেজ, হোমোবিভংগন ক্লাস 11ত আছিলে। সো ইয়াৰ পৰা কি হ'ব, Cl ডট Cl ডট ফৰ্মেশন হৈছে, দুটা মুক্তমূলক, দুটা ফ্ৰী ৰেডিকেল ফৰ্মেশন হৈছে, Cl ডট Cl ডট। আৰু মনত ৰাখিবা যে অকল যে দুটা ফ্ৰী ৰেডিকেল হ'ব তেনেকুৱা নহয়, এনেকুৱা মিলিয়নছ ফ্ৰী ৰেডিকেল ফৰ্মেশন হ'ব, বিকজ আমি ক্লোৰিন এটা বা দুটা নলওঁ, Cl টো আমি বহুত লওঁ, ঠিক আছে। সো নেক্সট বিউটেন আছিলে, CH3 CH2 CH2 CH3 আছিলে। মই ইয়াত কি কৰিলো, এই CH3 টো এনেকৈ ভাঙি দেখুৱালো, CH2 আৰু ইয়াত H, ঠিক আছে। সো ইয়াত কি হৈছে চোৱা, ইয়াতো ফ্ৰী ৰেডিকেল ফৰ্মেশন হ'ব, দুটা ফ্ৰী ৰেডিকেল। ইয়াত যোনটো CH2H আছে, এই বনটো দুটা ইলেক্ট্ৰন আছিলে, এটা ইলেক্ট্ৰন এই হাইড্ৰোজেনৰ ওপৰলৈ গ'ল, এটা ইলেক্ট্ৰন এই কাৰ্বনৰ ওপৰলৈ আহিলে। সো ইয়াত এইটো এটা ফ্ৰী ৰেডিকেল হৈ গ'ল, ওকে, বিউটাইল ফ্ৰী ৰেডিকেল, আৰু এইটো হাইড্ৰোজেন ফ্ৰী ৰেডিকেল। সো নেক্সট ষ্টেপত কি হ'ব, এই যোনটো ক্লোৰিন, এটা ক্লোৰিন মই ইয়াত দেখুৱাইছো ফ্ৰী ৰেডিকেল, আৰু এইটো যোনটো বিউটাইল ফ্ৰী ৰেডিকেল, এই দুটাই কি হ'ব, এই কাৰ্বনটোৰ এটা ইলেক্ট্ৰন আছে ই দিব, এই ক্লোৰিনটোৰ এটা ইলেক্ট্ৰন আছে ই শেয়াৰ কৰিব। সো দুইটাই যেতিয়া ইলেক্ট্ৰন শেয়াৰ কৰিব, দে ফৰ্ম এ বন্ড। সো তেতিয়া এইটো হৈ যাব ক্লোৰোবিউটেন, এটা প্ৰডাক্ট, ঠিক আছে। এইটো এটা প্ৰডাক্ট। এতিয়া কি হ'ব পাৰে চোৱা, এই কাৰ্বনটোৰ কথা ক'লো, এতিয়া এই কাৰ্বনটোত কৰা বা এই কাৰ্বনটোত দেখুৱা একেই। সো এটা মই দেখুৱাইছো, একেই হ'ব। দেন আমি এটা 2 ডিগ্ৰী কাৰ্বন দেখো, এইটো আৰু এইটো একেটাই, সো এইটো দেখুৱাইছো, ইয়াতো একেই হ'ব, এইটো ইলেক্ট্ৰন হাইড্ৰোজেনলৈ গ'ল, এটা ইয়ালৈ আহিলে, সো এইটো ফ্ৰী ৰেডিকেল, এইটো হৈ গ'ল, ইয়াত ইলেক্ট্ৰনটো আহিলে, আৰু এইটো H ডট। সো এইবাৰ
এইটোৱে আৰু ক্লোৰিন ফ্ৰী ৰেডিকেল এটা ৰিয়েক্ট কৰিব সো ই এটা ইলেক্ট্ৰন শেয়াৰ কৰিলে ই এটা ইলেক্ট্ৰন শেয়াৰ কৰিলে সো এই কাৰ্বনটোৰ লগত ক্লোৰিনৰ বন্ড ফৰ্মেশন হ'ব সো এইটো হৈ যাব 2 ক্লোৰোবিউটেন সো এইটোত আমি গম পালো যে দুটা প্ৰডাক্ট হ'ল তেনেকে তোমালোকে ডিফাৰেন্ট হাইড্ৰকাৰ্বন লৈ এনেকে কৰি চাবা কেইটা প্ৰডাক্ট হয় হেতু লিখিবা আৰু যদি বুজি নোপোৱা কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে এটো ইম্পৰ্টেন্ট কিন্তু খুব ইম্পৰ্টেন্ট এটো আৰু এক্সামতো আহে সো মেকানিজম আমাক নাহে এক্সামত মেকানিজম এইটো মেকানিজম নাহে বাট ফৰ আন্ডাৰষ্টেণ্ডিং মই দেখাই দিছো যে কেনেকে হয় সো তোমালোকে মনত ৰাখিবলৈ হলে আকৌ এবাৰ মই কৈ দিছো যদি মনত ৰাখিবলৈ সিম্পল ট্ৰিপ উইদাউট মেকানিজম কেনেকে মনত ৰাখিবা কেইটা কাৰ্বন আছে চালা হাউ মেনি টাইপস কিমানটা আছে সো ইয়াত দুটা টাইপস আছে সো দুটা প্ৰডাক্টে হ'ব মনোহেলো প্ৰডাক্ট দুটা হ'ব মনত ৰাখিবা মনোহেলো প্ৰডাক্ট দুটাই হ'ব তাতকে বেছি নহয় ওকে সো তেনেকে বেলেগ বেলেগ কিমানটা কাৰ্বন থাকিলে কেইটা হ'ব হেতু তোমালোকে কৰি চাবা ঠিক আছে সো দেন তেতিয়া আমি তাৰ পিছৰ যোনটো আছে হেতুলে যাও আমি কি ডিসকাস কৰিলো এটো বাই ফ্ৰী ৰেডিকেল হেলোজেনেশন এটো ডিসকাস কৰিলো নেক্সট উই ডিসকাস ফ্ৰম এলকিনৰ পৰা কেনেকে কৰে সো এটো তোমালোকে পাইছা ক্লাস 11 ত তথাপিও মই আকৌ ডিসকাস কৰিছো ফ্ৰম এলকিন মানে ডাবল বন্ডেড কম্পাউন্ড এটো এটা লৈছো HX ওকে হাইড্ৰোজেন হেলাইড যদি আমি লগ লগাও তেতিয়া ইয়াৰ পৰা এলকাইল হেলাইড হয় কেনেকে হ'ব এটো HX হাইড্ৰোজেনটো এটো কাৰ্বনত এড কৰিলো আৰু X2 এটো কাৰ্বনত এড কৰিলো দেন ডাবল বন্ড বিকাম সিঙ্গল বন্ড এটো আমি গম পালো ওকে সে ফৰ এক্সাম্পল আমি এটা এক্সাম্পল লৈ কৰিছাও সে এটো CH2 ডাবল বন্ড CH2 এটো কি হ'ব ইথিন CH2 ডাবল বন্ড CH2 এটো কি হ'ব ইথিন ঠিক আছে এটো ভালকে চাবা CH2 ডাবল বন্ড CH2 এটো কি হ'ব ইথিন তে ইথিনৰ লগত যদি HCl দিয়া সে ফৰ এক্সাম্পল মই এই কাৰ্বন আগৰটো দিছে নাকি H2 এটা কাৰ্বনত আৰু X2 আন এটা কাৰ্বনত ডাবল বন্ডৰ এড কৰিব লাগে সো H2 জেনিবা সাপোজ মই ইয়াত এড কৰিলো ইট বিকাম CH3 এন্ড Cl2 জেনিবা ইয়াত এড কৰিলো এটো Cl হৈ গল আৰু এটো সিঙ্গল বন্ড হৈ যাব তেতিয়া এটো কি হৈ যাব এই কম্পাউন্ডৰ নাম তেতিয়া কি হৈ যাব ক্লোৰোইথেন ওকে এই কম্পাউন্ডৰ নাম কি হৈ যাব ক্লোৰোইথেন হৈ যাব এটো ক্লোৰোইথেন এতিয়া কোৱেশ্চন এটা হ'ব পাৰে যে H2 ইয়াত এড কৰিলো এই H2 ইয়াত এড কৰিলো Cl2 ইয়াত এড কৰিলো কোনোবাই যদি সাপোজ Cl2 ইয়াত এড কৰে এন্ড হাইড্ৰোজেনটো ইয়াত এড কৰে তেতিয়া কি হ'ব দেন অলসো এটো CH3 হ'ব সিঙ্গল বন্ড CH2 Cl একেই হ'ব সো ইয়াত যদি 3 হৈ যায় CH3 হৈ যায় ক্লোৰিনটো যদি ইয়াত এড হৈ যায় কি হ'ব এটো CH2 হ'ব এটো Cl হ'ব একেই হ'ব ক্লোৰোইথেনে হ'ব না নহয় সো ইয়াত প্ৰবলেম নাই যিকোনো এটা এড কৰিব পাৰা এটোটো হাইড্ৰোজেন এড কৰিব পাৰা বা এটোটো হাইড্ৰোজেন এড কৰিব পাৰা ক্লোৰিন তেনেকে এড কৰিব পাৰা কিয় প্ৰবলেম নাই বিকজ ইট ইজ সিমেট্ৰিকেল এলকিন সিমেট্ৰিকেল ওকে এটো হোমোমিটো এলকিন তাৰ মানে এই ডাবল বন্ডটোৰ সোৱা এই ডাবল বন্ডটোৰ মাজত এটা এক্সিস কনসিডাৰ কৰা ওকে কনসিডাৰ এন এক্সিস ইন দা মিড অফ দা ডাবল বন্ড and see the right hand side and the left hand side are same so it is symmetrical alkene etu koy homometo alkene double bondor majot jodi eta okkho kalpana koru tar hu poikhot aru bao poikhot ekei group ase same so etu koy homometo alkene aru homometo alkenot ami jetia hydrogen halide add koru tetia kono problem nai ji kono eta carbonot hydrogen ji kono eta carbonot halogen add koribo para eku problem nai but here in this case etu swa CH3 CH ডাবল বন্ড CH2 এতে এই কম্পাউন্ডৰ নাম কি হ'ব এই কম্পাউন্ডৰ নাম হ'ব প্ৰপিন ওকে এই কম্পাউন্ডৰ নাম হ'ব প্ৰপিন এটা প্ৰপিনত ইফ ইউ কনসিডাৰ an axis ইয়াত যদি এটা axis কনসিডাৰ কৰা অক্ষ কনসিডাৰ কৰা সো হুফাল আৰু বাওফাল লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা বেলেগ সো দিস ইজ নট symmetrical alkene এটো symmetrical নহয় ইট ইজ unsymmetrical এটো অসমমিত সো ইয়াত যদি আমি HBr এড কৰো তেতিয়া কি হ'ব পাৰে সোৱা ভালকে চাবা প্ৰথম কথা এই কাৰ্বনটোত এড নহয় একো বিকজ ইট ইজ সিঙ্গল বন্ডেড কাৰ্বন ইয়াত একো এড নহয় এড হ'ব কত এই কাৰ্বনত অর দিস কাৰ্বন এটো কাৰ্বনত সে ফৰ এক্সাম্পল ফাৰ্স্ট টাইম আমি কি কৰিলো এই কাৰ্বনটোত হাইড্ৰোজেন এড কৰিলো দেন এই কাৰ্বনটোত আমি কি এড কৰিলো Br এড কৰিলো এই কাৰ্বনটোত আমি কি এড কৰিলো হাইড্ৰোজেন এন এই কাৰ্বনটোত Br এড কৰিলো ওকে সো এটো কি হৈ যাব তেতিয়া এটো হৈ যাব এটো ৰং হৈ আছে এটো 1 সেকেন্ড এটো 3 হ'ব ওকে সো ইয়াত হাইড্ৰোজেন এড কৰিলে ইট বিকাম CH3 ঠিক আছে এটো CH3 হৈ গল দেন ব্ৰোমিন টু ইয়াত এড কৰিলো মাজত এটো হৈ গল সো এই কম্পাউন্ডৰ নাম কি হ'ব তেতিয়া 2 ব্ৰোমোপ্ৰপেন তোমালকে নাম বিলাক লিখি যাবা 2 ব্ৰোমোপ্ৰপেন এতিয়া কোনোবাই বোলে ব্ৰোমিন টু ইয়াত এড কৰিছে এন্ড
ইয়াত এড কৰি দিছে হাইড্ৰোজেন লাইক দিস CH3 ইয়াত হাইড্ৰোজেন এড কৰিলে CH2 হল আৰু ইয়াত এড কৰিলে CH2Br হল সো দুটা বেলেগ বেলেগ কম্পাউন্ড হল সিন্স ইট ইজ আনসিমেট্ৰিকেল সো এই দুটা বেলেগ বেলেগ কম্পাউন্ড ফৰ্মেশন হল এটা কম্পাউন্ড হল 2 ব্ৰোমোপ্ৰপেন এটা কম্পাউন্ড কি হল এটা কম্পাউন্ড হৈ গল 2 ব্ৰোমোপ্ৰপেন এন্ড আনাদাৰ ইজ 1 ব্ৰোমোপ্ৰপেন ঠিক আছে এটা কম্পাউন্ড হৈ গল 2 ব্ৰোমোপ্ৰপেন দিস ইজ এটো হৈ গল 2 ব্ৰোমোপ্ৰপেন ঠিক আছে মনত ৰাখিবা এটো কিবা এটা খেলিমেলি হৈ আছে এক সেকেন্ড মই ট্ৰাই অকমান ঠিক কৰিবলৈ চেষ্টা কৰিছো এটো CH3 হ'ব CH এক সেকেন্ড CH and this is 3 CH3 okay now a compound so a compound টোৰ নাম হ'ব 2 ব্ৰোমোপ্ৰপেন CH3 1 2 3 4 ঠিক আছে তো CH3 কিবা এটা প্ৰবলেম হৈ আছে বাৰু ঠিক আছে এই কম্পাউন্ডৰ নাম হ'ব 2 ব্ৰোমোপ্ৰপেন আৰু এই কম্পাউন্ডৰ নাম কি হ'ব এই কম্পাউন্ডৰ নাম হ'ব 1 ব্ৰোমোপ্ৰপেন ঠিক আছে এটা দুটা প্ৰডাক্ট হৈ গল এটা দুটা প্ৰডাক্ট কিন্তু 50-50 নহয় বলে 100 গ্রাম প্রোডাক্ট ফর্মেশন হল বা 100 ml প্রোডাক্ট ফর্মেশন হল তারে 50 ml এটো হল 50 ml এটো হল বা 50 গ্রাম এটো হল এটো তেনকা নহয় ইয়াৰ এটা প্রোডাক্ট 80% or more than 80% হয় আৰু এটা less than 20% হয় তাৰ মানে এটা বেছিকে হয় এটা কমকে হয় সো আমি হেতু জানিব লাগিব which one is major product and which one is minor product সো তাৰ কাৰণে আমাক লাগিব মাৰ্কভ-নিকভ ৰুল okay class 11 ত already পঢ়াই থোৱা আছে সো ইয়াত মই জাস্ট কথাটো কৈছো মাৰ্কভ-নিকভ ৰুল so according to this rule কি হয় যেতিয়া আমি এটা আনসিমেট্ৰিকেল এলকিনত হাইড্ৰোজেন হেলাইড এড কৰো তেতিয়া তাৰ পজিটিভ পাৰ্ট যোনটো এটা HBr ৰ পজিটিভ পাৰ্ট কোনটো H and Br টো নেগেটিভ পাৰ্ট you know so পজিটিভ পাৰ্ট টো কোত এড হয় হে কাৰ্বনত এড হয় যত অলৰেডি ম্যাক্সিমাম হাইড্ৰোজেন আছে so ইয়াতো এডে নহয় ইয়াৰ কথা আমি ডিসকাস নকৰো so এই কাৰ্বনটোত সোৱা এই কাৰ্বনটোত দুটা হাইড্ৰোজেন আছে আৰু এই কাৰ্বনটোত এটা হাইড্ৰোজেন আছে so ইয়াৰ যোনটো পজিটিভ পাৰ্ট মানে H এটো কোত এড হ'ব এই কাৰ্বনটোত এড হ'ব বুজি পাইছা এই কাৰ্বনটোত এড হ'ব আৰু যোনটো নেগেটিভ পাৰ্ট এটো ইয়াত এড হ'ব so এটো ফাৰ্স্ট so এটো হ'ব মেজৰ প্ৰডাক্ট এটো বুজি পাইছা নে এটো কি হ'ব এটো হ'ব মেজৰ প্ৰডাক্ট ঠিক আছে এটো মেজৰ প্ৰডাক্ট হ'ব আৰু ইয়াৰ এটো উল্টা হৈছে so এটো হৈ যাব মাইনৰ প্ৰডাক্ট এটো হৈ যাব মাইনৰ product okay এটো মাইনৰ প্ৰডাক্ট হৈ যাব সো এটো ইম্পৰ্টেন্ট এটো আহি থাকে এক্সামত আৰু এক্সামত আহিলে আমি এনেকে নামটো লিখি তলত মেজৰ প্ৰডাক্ট মাইনৰ প্ৰডাক্টটো লিখি দিব লাগিব আদাৰৱাইজ নহব কিন্তু কেতিয়াবা মেজৰ প্ৰডাক্ট মাইনৰ প্ৰডাক্ট লিখিবলৈ আহে সো again I repeat when a hydrogen halide is added to an unsymmetrical alkene then the negative part or simply we say the positive part also the positive part is added to that double bonded carbon which contain maximum number of hydrogen it will Markov-Nikov rule so according to that rule yat ki hoy jabo a hydrogen to yat add hobo aru Br to yat add hobo and that is the major product aru baki jontu product hobo he product tok ami minor product ba gauno utpadito দ্ৰব্য বুলি কব পাৰো এটো মুখ্য উৎপাদিত যৌগ বুলি আমি কব পাৰো ঠিক আছে এটো বুজি পালা সো ভালকে মন দিবা ইম্পৰ্টেন্ট কিন্তু সো এতিয়া আমি নেক্সট টুলে যাও এতিয়া এলকিনৰ এটা মেথড কলো হাইড্ৰোজেন হেলাইড এড কৰিলে হয় আৰু এটা আছে এটো সোৱা CH2 ডাবল বন্ড CH2 এটো এলকিন ইয়াত যদি আমি ব্ৰোমিন এড কৰো ব্ৰোমিন ইন প্ৰেজেন্স অফ CCl4 কাৰ্বন টেট্ৰাক্লোৰাইড তেতিয়াও ইয়াৰ পৰা হেলো এলকিন প্ৰিপেয়াৰ হয় এটো হৈ গল 1 2 ডাই ব্ৰোমো কি হ'ব ইথেন ওকে এটো আছিল আমাৰ ইথিন এটো আছিল ইথিন ঠিক আছে এটো ইথিন আৰু এই কম্পাউন্ডটো কি হ'ব 1 2 ডাই ব্ৰোমো ইথেন এটো এটা ডাই হেলাইড হৈ গল এই মেথডটো একেবাৰে সিম্পল ব্ৰোমিন দুটা আছে ইয়াত ব্ৰোমিন এড কৰিলো ইয়াতো ব্ৰোমিন এড কৰিলো দেন ইট বিকাম 1 2 ডাই ব্ৰোমো ইথেন হৈ গল সো এই যোনটো আমি ৰিঅ্যাকচন লিখিলো এই ৰিঅ্যাকচনটো সিম্পল হয় কিন্তু তাতকে ইম্পৰ্টেন্ট this reaction is very useful for the practical কাৰণে ইম্পৰ্টেন্ট এই যোনটো ৰিঅ্যাকচন এই ৰিঅ্যাকচনটো আমি কি কৰিব পাৰো আনসেচুৰেশন টেষ্টৰ কাৰণে ইউজ কৰিব পাৰো আনসেচুৰেশন টেষ্ট মানে এটা অৰ্গেনিক কম্পাউন্ড স্যাচুৰেটেড নে আনসেচুৰেটেড এটো আমি টেষ্ট কৰিবলৈ এই ৰিঅ্যাকচনটো ইউজ কৰিব পাৰো ঠিক আছে তাৰ মানে এটা যৌগ এটা
জৈৱ যৌগ সংপৃক্ত নে অসংপৃক্ত আমি এটো চেক কৰিবলৈ এই ৰিএকচনটো ইউজ কৰিব পাৰো কেনেকৈ ইউজ কৰিব পাৰো ফাৰ্স্ট what is saturation saturated compound and unsaturated saturated মানে যিবিলাকত only single bond থাকে organic compound and unsaturated মানে যিবিলাকত double bond থাকে ঠিক আছে সো আমি কেনেকৈ এক্সপ্লেইন কৰিম ভালকে চাবা এই ব্ৰোমিনৰ কালাৰটো কি হয় ব্ৰোমিন ওয়াটাৰৰ কালাৰটো কি হয় ৰেডিশ ব্ৰাউন কালাৰ হয় ওকে ৰঙচুৱা মুগা বৰ্ণৰ হয় ইয়াৰ কালাৰটো ৰঙচুৱা মুগা বৰ্ণৰ হয় কিয় হয় যেতিয়া ব্ৰোমিন মলিকিউল হিচাপে থাকে ইয়াৰ কালাৰটো কি হৈ যায় ৰঙচুৱা মুগা হয় সো যদি এলকিন হলে যিকোনো এলকিন যদি হয় ই কি হ'ব এই ব্ৰোমিনটো ডাবল বন্ডেড কাৰ্বন কিটাত এড হৈ যাব এটম হিচাপে ইয়াত এটা এড হল ইয়াত এটা এড হল সো ইয়াত bromine molecule is no more as bromine molecule so ইয়াত যেতিয়া এড হৈ যাব ইয়াৰ ৰেডিশ কালাৰটো কি হৈ যায় নাইকিয়া হৈ যায় সো ইয়াত মই এটা স্লাইডত তোমালোকক দেখাইছো এটো ভালকে চাবা এটো এটা কেমিক্যাল স্যাম্পল এই কেমিক্যাল স্যাম্পলটো কি হ'ব পাৰে ডাবল বন্ডেডও হ'ব পাৰে বা সিঙ্গল বন্ডেডও হ'ব পাৰে সো ব্ৰোমিন ওয়াটাৰ কালাৰ এনেকুৱা সো আমি ইয়াত যদি দি দিও ব্ৰোমিন ওয়াটাৰটো যদি দি দিও ৰেডিশ কালাৰটো আৰু যদি ইয়াৰ কালাৰটো যদি চেঞ্জ হৈ যায় ব্ৰোমিন ওয়াটাৰ সো কালাৰটো চেঞ্জ হৈ গল ওকে চেঞ্জ হৈ গলে গম পাবা এটো কি হ'ব আনসেচুৰেটেড চেঞ্জ কিয় হল চেঞ্জ এই কাৰণে হল এটো সোৱা চেঞ্জ কিয় হল এটো সোৱা চেঞ্জ তেতিয়া হ'ব যেতিয়া এটো ডাবল বন্ড হ'ব ডাবল বন্ড হলে কি হ'ব br2 br হিচাপে লাগি যাব সো br2 টো আৰু br2 হিচাপে হৈ নাথাকিল চেঞ্জ হৈ গল এটমত কনভাৰ্ট হৈ গল সো ইয়াৰ কালাৰ নাইকিয়া হৈ যাব ওকে ইয়াৰ কালাৰ কি হৈ যাব ইয়াৰ কালাৰটো নাইকিয়া হৈ যাব এটো কালাৰ নাইকিয়া হৈ গল কাৰণ এটো কি হৈ গল br হিচাপে সেপাৰেট হৈ গল আৰু স্যাচুৰেটেড যদি হৈ যায় স্যাচুৰেটেড তাৰ মানে এটো যদি সিঙ্গল বন্ড হয় তেতিয়া br2 আৰু লাগিব নোৱাৰে তাত কাৰ্বনত সো তেতিয়া তাৰ কালাৰটো চেঞ্জ নহয় ওকে সো অকমান ভালকে ভাবিবা এটো টেক্সট বুকত চাবা আৰু ভালকে বুজি পাবা মই যিমানটো হয় চেষ্টা কৰিছো কাৰণ ইয়া টাইমৰো কথা আছে ঠিক আছে সো আমি এখিনি ডিসকাস কৰিলো সো আমাৰ নেক্সট যোনটো আছে নেক্সট কি আছে এটো দুটা হল নেক্সট আছে ফিনক্লেইস্টেন ৰিএকচন ফিনক্লেইস্টেন বিক্ৰিয়া আৰু সোৱাৰ্টছ ৰিএকচন ঠিক আছে সো এই দুটা সৰু হয় তো সৰু টপিক মই বুজাই দিছো ভালকে চাবা ফিনক্লেইস্টেন কি হয় এটো এটা আয়োডাইড প্ৰিপেয়াৰ কৰাৰ মেথড এলকাইল আয়োডাইড প্ৰিপেয়াৰ কৰাৰ মেথড সো rx ওকে এলকাইল হ্যালাইড প্লাস সোডিয়াম আয়োডাইড যদি আমি ৰিএক্ট কৰাও এলকাইল x to eto chlorine ba bromine hobo pare rx r means any group okay tar logot jodi ami sodium iodide react korao tetia halogen exchange hoy ta mane yar iodine to yale gusi jay x to yale gusi halogen exchange boli ami kobo paru so ri plus NaX eto koi Fincleiston reaction yat amak dry acetone lage okay so dry acetone means solid no hoy it is liquid acetone eto liquid hoy but yet water free moisture free hoy he karone eto koy dry acetone husko ether bul acetone buli ami kobo husko mane solid guta padartho no hoy eto juliai hoy but yet moisture free hoy water na thake okay so Fincleiston to keneke monot rakhiba eneke monot rakhiba eto alkyl iodide prepare korar eta method then Schwarz reaction to hol alkyl fluoride prepare kora method ami etia lage fluoride or kotha eku koa nasilu so fluoride prepare kora method yat ki kora hoy yat alkyl chloride ba alkyl bromide ok metallic fluoride or logot react kora metallic fluoride like AgF okay silver fluoride Ag2F2 eto mercury Ag means mercury cobalt fluoride antimony fluoride ebilakor logot jetia treat kora hoy halogen exchange hoy e fluorine to yat gusi jabo x to yat ahi jay eto Schwarz reaction so আমি এগিটা ডিসকাস কৰিলো আকৌ এবাৰ মই কৈ দিছো আজি আমি কি কি ডিসকাস কৰিলো ফ্ৰম এলকহলস তাত কেবাটো ইম্পৰ্টেন্ট কথা ডিসকাস কৰিলো ফ্ৰম হাইড্ৰোকাৰ্বনস এটো ইম্পৰ্টেন্ট হয় Fincleiston আৰু Schwarz reaction এটো ইম্পৰ্টেন্ট হয় ঠিক আছে সো এই ভিডিওটোৰ আগত এই ভিডিওটো যদি আজি কোনোবাই প্ৰথম তোমালোকে চাইছা এই ক্লাসটো তেতিয়া হলে ইয়াৰ লগত মই ডেসক্ৰিপচনত লিংক দুটা দি দিম আগৰ দুটা ক্লাস কৰা আছে সেই ক্লাস দুটা প্ৰথমতে চাই তেতিয়াহে এটো ভালকে বুজি পাবা ঠিক আছে আৰু যদি কোনোবাই কিবা বুজি পোৱা নাই কাৰবাৰ কিবা ডাউটস আছে তেতিয়া তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই হেখিনি লগালক এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম আৰু চেনেলটো যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব আৰু শেয়াৰ অৱশ্যই কৰিবা ঠিক আছে আৰু নতুন ভিউৱাৰ যিখিনি তোমালোকে চেনেলটো সাৰ্চ কৰিবলৈ হলে ইউটিউবত গৈ তাপস নন্দী বুলি লিখি তাতে লোগোটো ক্ৰিষ্টেল কেমিষ্ট্ৰি বুলি ওলাব হেতু চেনেল সিলেক্ট কৰি ললে হয় ঠিক আছে সো আজিৰ ক্লাসটো ইমানে থাকক থ্যাংক ইউ